জয় মা কালী নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সৰ্বপ্ৰথমে মোৰ জ্ঞান চিটি চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা ভিডিঅ'তে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আমাৰ ওচৰতে থকা এটা গণেশ মন্দিৰ বিষয়ে মই কৈ আছোঁ। এই গণেশ মন্দিৰটোৰ বিশেষত্বা মই গণেশ মন্দিৰটো আপোনালোকক দেখুৱাম আৰু তাত কি মানে লাভালাভ আছে গণেশ মন্দিৰটোৰ ওপৰত সেইখিনি মই আপোনালোকক ক'ম। সৰ্বপ্ৰথমে আপোনালোকে যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে, লাইক শ্বেয়াৰ কমেণ্ট কৰে, লগত নটিফিকেশ্যন বেলটো দবাই দিয়ে যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকক দেখুৱাই থাকিব পাৰোঁ। তো এই মন্দিৰটোৰ কথা হ'ল আপোনালোকৰ যদি ঘৰত কিছু বস্তু হেৰাইছে বা চুৰ হোৱা বুলি কোৱা নাই, হেৰুৱা বস্তু যেনেকুৱা সোণ ৰূপ বা টকা পইচা, যদি আমাৰ এই মন্দিৰটোত আপুনি মনৰ পৰা ভাবে যে মই বাবা গণেশক আদা দিম, তো এই আদা দিম বুলি কোৱাৰ পিছতে আপুনি দেখিব এই ফলটো পাব। কিন্তু চুৰ হোৱা হ'লে নহ'ব দেই, যোনটো হেৰাইছে যোনটো বস্তুটো আপোনালোকে বিচাৰি পোৱা নাই সেইটোহে হয়। আৰু ফুল প্ৰমাণিত আছে এই মন্দিৰটোত আৰু আমি ইয়াত প্ৰমাণ পাইছোঁ। তো এই মন্দিৰটোৰ বিষয়ে মই মন্দিৰটো দেখুৱাই দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণৰূপে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। তো এতিয়া মই ভিতৰৰ ফালে গৈ আছোঁ। এই মন্দিৰটোৰ বিষয়ে মই আপোনালোকক আজি কৈ আছোঁ, যোনটো মন্দিৰটোৰ কথা মই আপোনালোকক দেখুৱাম। আমাৰ ওচৰতে থকা গণেশ মন্দিৰ। তো এই গণেশ মন্দিৰটোৰ বিশেষত্ব বহুতখিনি আছে। সৰ্বপ্ৰথমে মই ৰাস্তাটো দেখাই দি আছোঁ, তাৰপিছত আপোনাক মন্দিৰটো মই দেখুৱাই আছোঁ। এইটো আমাৰ মন্দিৰটো গণেশ মন্দিৰ। তো ইয়াৰ বিশেষত্ব বহুতখিনি আছে। তো মই মন্দিৰটোৰ মই ভিতৰ ভাগ দেখুৱালোঁ, নিজৰাটো দেখুৱালোঁ, তেতিয়া মই এইখিনি গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক।